মিত্ৰতা হ'ব, ২৬ত মিত্ৰতা হ'ব। আজি নাগৰিক সমাজে আয়োজন কৰা ৰাজহুৱা সভাত গৌৰৱ গগৈ, অখিল গগৈ আৰু লুইন গগৈ একেলগে, আৰু তিনিওজন গগৈয়ে একেমুখে কৈছে যে আমি ২৬ত অকলে নিৰ্বাচন খেলিলে বিজেপিক পৰাস্ত কৰিবলৈ কঠিন হ'ব, আৰু সেইবাবেই একত্ৰিত হৈ নিৰ্বাচন খেলাৰ পোষকতা কৰিছে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুইন গগৈ। আমি সকলো ৰাজনৈতিক দল ২০২৬ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছো। কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব। নিৰ্বাচনী ক্ষেত্ৰত কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব। কংগ্ৰেছ দল সকলৰ কথাবোৰো শুনিব, আৰু সকলৰ কথা শুনিবলৈও আমি ইতিমধ্যে আৰম্ভ কৰিছো। কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত আমি ইতিমধ্যে বহিছো, কথাখিনি জানিবলৈ বিচাৰিছো, কথাখিনি ক'বলৈ বিচাৰিছো, কথাখিনি বুজিবলৈ বিচাৰিছো, কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছো। কথাখিনি ৰাজহুৱা মঞ্চত বা কেমেৰাৰ সন্মুখত আমি কোৱা নাই। গতিকে আমি বুজিবলৈ বিচাৰো যে কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছো, যোৱা বিধানসভা নিৰ্বাচনত কিয় নহল, ২০২১ চনত আমি এনেদৰে সকলোৱে একত্ৰিত কিয় নহলো, আমি সেইখিনিও কথা বুজিবলৈ বিচাৰো। কিয় আমি ২০২১ চনত যদি মই ভাবো আমি এনেদৰে একত্ৰিত হলেহেঁতেন, আজি তাৰিখত অসমত আমাৰ চৰকাৰ হলেহেঁতেন, ৰাইজৰ চৰকাৰ হলেহেঁতেন। নাগৰিক সমাজৰ যি তেওঁলোকৰ প্ৰচেষ্টাত আজি সভাখন আয়োজন কৰিলে, গতিকে প্ৰথমেই তেওঁলোকক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই ভাবো যে এয়া আৰম্ভণি, আজিৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছে। প্ৰথম সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে, জনগণে এই কথা সকলোৱে বিচাৰিছে যে ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'ব লাগে, আৰু আজিও এই সভাই সেই কথা পুনৰ প্ৰমাণ কৰিলে। আজি যেতিয়াই ঐক্যবদ্ধতাৰ কথা কয়, তেতিয়াই জনগণৰ যিটো আকুণ্ঠ সমৰ্থন, এইটোৱে পুনৰ সেই কথাত প্ৰতিফলিত কৰিছে যে আমি ঐক্যবদ্ধ হ'বই লাগিব, এইটো আমাৰ প্ৰাথমিক চৰ্ত। যিহেতু জনগণে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, গতিকে মই ভাবো যে আজিৰ পৰা আমি পৰিকল্পনা হ'ব লাগে, বা আজিৰ পৰা সিদ্ধান্ত হ'ব লাগে যে কাৰ্যকৰীকৰণ কেতিয়াৰ পৰা হ'ব আৰু কেনেকৈ হ'ব। ৰাইজৰ দল সম্পূৰ্ণৰূপে দৃঢ় হৈ আছো যে আমি এইবাৰ ২৬ত একেলগ হ'ম। একেলগ হৈ এবাৰ কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু লেফ্ট পাৰ্টিকেইটা আৰু আমাৰ কাৰ্বি পাহাৰৰ APHLC একেলগতে অসমত একমাহ মাত্ৰ এটা দৌৰ মাৰি দিম। তাৰপিছত একেদিনাই হিমন্ত বিশ্ব শৰ্মাই মই আৰু ২৬ত ইলেকশ্যন নেখেলো বুলি কৈ দিম।